ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। হে বৈষ্ণৱপ্ৰাণ ভক্তসকল, পোনপ্ৰথমে পৰম গুৰু শ্ৰীহৰিৰ শ্ৰীচৰণত দাসে সেৱা জনাই আপোনালোকক আমাৰ এই A to Z অসমীয়া চেনেলটোলৈ সম্ভাষণ জনালোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ দুআষাৰ প্ৰবন্ধস্বৰূপ মনোভাৱ। মহাপুৰুষ মাধৱদেৱৰ ৰচিত নামঘোষা বা হেজাৰী ঘোষাত লিখি যোৱা পৰম জ্ঞান ভগৱান শ্ৰীকৃষ্ণ ক'ত আছে আৰু কি? মূকং কৰোতি বাচলং পংগুলং ভয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দম মাধৱ মাধৱ। হে পৰমানন্দ ভকতৰূপী প্ৰভুসকল, আমিও পংগু হৈ পৰ্বত বগাবলৈ যোৱাৰ দৰে ক্ষুদ্ৰ ব্ৰহ্ম হৈ পৰম ব্ৰহ্মৰ গুণ গাবলৈ আহিছোঁ। যদি অজানিতে কিবা ভুল দেখা পায় ক্ষমা কৰি কমেণ্টত জনাব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ বটনটোত টিপি থ'ব, যাতে পাছৰ খণ্ডবোৰ আপোনালৈ গৈ থাকে। নমস্কাৰ। হে প্ৰভুসকল, আদিতে মহামুনি ব্যাসদেৱে সৰ্বশাস্ত্ৰ উপনিষদৰ সাৰ আনি নৰ সমাজলৈ মূল শাস্ত্ৰৰূপে থৈ গৈছে শ্ৰীমদ ভাগৱত গীতা। আৰু সেই গীতা শাস্ত্ৰকে আদি কৰি সমস্ত শাস্ত্ৰ উপনিষদৰ সাৰতত্ত্ব আনি কলিযুগৰ মহান পুৰুষ শ্ৰী শ্ৰী শংকৰ গুৰুজনাই লিখি থৈ যোৱা সকলো শাস্ত্ৰৰ ভিতৰত মূল শাস্ত্ৰৰূপে থৈ গ'ল কীৰ্তন ঘোষা। কালক্ৰমে মহাপুৰুষ মাধৱদেৱে এই সৰ্বশাস্ত্ৰৰ সাৰ আনি নামঘোষা বা হেজাৰী ঘোষা নামেৰে কলিযুগৰ নৰসমাজলৈ থৈ গৈছে। প্ৰভুসকল, বাৰীত থকা কুঁহিয়াৰডাল চোবাই খাই নাচালে যিদৰে সোৱাদৰ কথা নাজানে, ঠিক সেইদৰে এই ৰসৰ ভঁৰাল ঘোষাশাস্ত্ৰ পঢ়ি নাচালে তাৰ ভিতৰৰ তত্ত্ব কোনেও নাপায়। গুৰুজনাই ঘোষাত দি গৈছে নৰদেহাৰ কোন কোন অংগে কি নামেৰে ভগৱান পূৰ্ণকৃষ্ণ শ্ৰীহৰি বিৰাজমান। ঘোষাত কৈছে ঈশ্বৰ কৃষ্ণৰ লক্ষণ, ঈশ্বৰ কৃষ্ণৰ শুনিওক মহাপুৰুষ লক্ষণ সাৰ, ত্ৰিগম্ভীৰ সপ্তৰক্ত পঞ্চদীৰ্ঘ উন্নত 6 প্ৰকাৰ। গুৰুজনে কলিৰ লোকসমাজক কৈছে, হে মহাপুৰুষসকল, সাৰৰো সাৰ তত্ত্ব ঈশ্বৰ কৃষ্ণৰ লক্ষণসমূহ শুনা। ঈশ্বৰ কৃষ্ণৰ 3 গম্ভীৰ গুণ, সপ্ত অংগ ৰঙা, পঞ্চ দীৰ্ঘ আৰু 6 উন্নত অংগে 6 পদ্ম বিৰাজমান। তাৰ পৰা কৈছে গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল, এহি ত্ৰিগম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল। গমনে বা বচনে বা গম্ভীৰ নাভি কমলে যদি ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰে মহামংগল মিলে। পাছত কৈছে অৰুণ নয়ন অধৰ দশন অৰুণ কৰ চৰণ, নখৰেখা 6 অৰুণ কৃষ্ণৰ স্মৰণে দুখতৰণ। তেওঁ কৈছে যাৰ নয়ন ৰঙা, অৰুণ মানে ৰঙা, যাৰ দশন মানে দাঁত আৰু অধৰ মানে মুখৰ ওঠ ৰঙা, যাৰ নখ আৰু হাতৰ ৰেখা 6 বা ৰেখাবোৰ ৰঙা, তেনে কৃষ্ণক স্মৰিলেহে দুখৰ তাৰণ হয়। সুদীৰ্ঘ নয়ন গিব্ৰা বাহুপদ আৱৰ আঙ্গুলি 6, এহি পঞ্চদীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহামহোদয়। স্কন্ধ উন্নত ভ্ৰুৱ নাসাপদ উন্নত নখ হৃদয়, এহি 6 স্থান উন্নত কৃষ্ণৰ স্মৰণে মুখ্য মিলয়। ঘোষাত কৈছে সুদীৰ্ঘ নয়ন পদ্ম, গিব্ৰা মানে বাহু, পদ আৰু আঙুলিবোৰ, এই পঞ্চদীৰ্ঘত স্মৰণেহে ভগৱানক পায়। আৰু কৈছে স্কন্ধ ভ্ৰুৱ মানে কপাল, নাসা মানে নাক, পদ নখ আৰু হৃদয়ৰ এই 6 পদ্মত ভগৱানক নিজ নামেৰে স্মৰণ কৰিলেহে মুখ্য মিলে। নমস্কাৰ প্ৰভুসকল, এই 21 তত্ত্ব আৰু 6 পদ্মৰ নাম আমি পাছত আলোচনা কৰিম। ধন্যবাদ। পাছৰ খণ্ডবোৰ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা আইকনটো টিপি থ'ব, যাতে সকলো ভিডিঅ' আপোনালৈ আগত যাব।